নমস্কাৰ জনাইছোঁ সকলোকে। আজিৰ ৰেচিপি হৈছে বইল মাছ। বইল মাছ বনাবলৈ মই প্ৰথমতে পানীখিনি উতলাই লৈছোঁ। পানী উতল অহাৰ লগে লগে মই 1 চামুচ নিমখ দি দিম। আৰু তাৰ পাছত মই দিম মাছ। মাছ মই 2 পিচ লৈছোঁ আৰু সেই কাৰণে পানীৰ পৰিমাণটো কম। আপোনালোকে মাছৰ পৰিমাণ চাই পেলাই পানী দিব। এয়া লুটিয়াই দিলোঁ মাছ 2 পিচ। আৰু এতিয়া মই এড কৰিম পিচি লোৱা বিলাহীৰ পেষ্ট। মই 2টা বিলাহী পিচি লৈছোঁ। বিলাহীখিনি আপোনালোকে মিহি মিহিকৈ কাটিও দিব পাৰে, কিন্তু এনেদৰে পেষ্ট বনাই দিলে কালাৰটো খুব ধুনীয়া হয়। এয়া মই দিলোঁ জলকীয়া এটা আৰু এয়া মিহিকৈ কাটি লোৱা পিঁয়াজ। এতিয়া এড কৰিম আলু আৰু তাৰ পিছতে মই অলপ সময়ৰ কাৰণে ঢাকন লগাই দিম যাতে আলুখিনি ভালদৰে সিজি যায়। বইল মাছ সিজিবলৈ বেছি সময় নালাগে, খুব কম সময়তে মাছটো সিজি যায়। এনেদৰে মই ঢাকন লগাই থম অলপ সময়। এতিয়া মই দিছোঁ নহৰু কেইফুটামান। মই জোলখিনি ডাঠ কৰিবৰ কাৰণে চাউলৰ গুড়া দিম। এয়া মই 1.5 চামুচ চাউলৰ গুড়া দিছোঁ। 1.5 চামুচ চাউলৰ গুড়া আৰু অলপমান জালুকৰ গুড়ি। আৰু এতিয়া মই অলপ পানী দি পেলাই মিশ্ৰণটো মিক্স কৰি ল'ম। পানী নিদিয়াৰ সলনি আপুনি যদি এনেদৰে চাউলৰ গুড়াখিনি জোলত দি দিয়ে নহয়, তেতিয়াহ'লে এইখিনি গোটা গোটা হৈ ৰয়। সেইকাৰণে এনেদৰে পানী সৈতে মিহলাই দিব। মোৰ ওচৰত বৰা চাউল আছিলে, সেইকাৰণে মই বৰা চাউল দিছোঁ। আপোনালোকে অন্য চাউলৰ গুড়াও দিব পাৰে। বৰা চাউলৰ গুড়া দিলে কি হয়, জোলটো মানে অলপ আপোনাৰ পিছল পিছল লাগে আৰু ভাল লাগে। নমোৱাৰ 5 মিনিট আগে এইটো দিব, নহ'লে মানে জোলটো বেছি ডাঠ হৈ তলত লাগি যাব পাৰে। গেছটো চিমত ৰাখিব আৰু মই 5 মিনিটৰ কাৰণে এতিয়া ঢাকনি দি দিম। এয়া দেখিছে জোলখিনি ডাঠ হৈ গ'ল। আৰু এতিয়া মই এড কৰিছোঁ কেঁচা মিঠাতেল। এয়া চাওক জোলটো ধুনীয়াকৈ ডাঠ হৈ গৈছে। এয়া আমাৰ বইল মাছ প্ৰায় ৰেডি। নমাই থ'ব পাৰিম আৰু এতিয়া। আপোনালোকে ধনিয়া আছে যদি ধনিয়া এড কৰিব পাৰে শেষত। মোৰ ওচৰত ধনিয়া নাছিলে। এয়া আমাৰ বইল মাছ ৰেডি। আপোনালোকেও বনাব আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব।